পুনৰ এবাৰ তোমালোকক ওয়েলকাম জনাইছো আমাৰ প্লেটফৰ্ম এডুকেটিভ আছামলৈ। তো আজি হৈছে ডে নম্বৰ 10 শক্তি বেচৰ। তো আজি পোনপ্ৰথমে তোমালোকে কমপ্লিট কি কৰিবা, কেমিকেল কাইনেটিক্স 30 মিনিটৰ ৰিভাইজ কৰিবা, তাৰপিছত ৰিলেশ্যন ফাংচন 1 ঘণ্টা দি ৰিভাইজ কৰিবা, তো সেক্সুৱেল ৰিপ্ৰডাকশ্যন 30 মিনিট দি ৰিভাইজ কৰিবা। ডে নম্বৰ 9ত যোনটো তাৰ মেইন সাবজেক্ট অকল সেইটোৱে ৰিভাইজ কৰিবা। আজি বাকি থৈ দিবা, মই বাকি হেতু কি কয় কেনেকৈ ফোর্থ সাবজেক্টটো মেইনটেইন কৰিব লাগে তাৰ ওপৰত মই এটা ভিডিও আনিম, সেইটো তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত তোমালোকে সেইটো প্ৰিপাৰেশ্যন কৰিবা। তো তাৰপাছত আমি কৰিম ডুৱেল নেচাৰ যিহেতু মাত্ৰ ডিটেইল লেকচাৰ 1 hour 52 মিনিটৰ আছে, তো সেইকাৰণে এইবোৰ ৰিভিজনটো ইয়াতে ইনক্লুড কৰিলোঁ, ঠিক আছে। তো এইটো তুমি চাবা 1 hourকৈ চাবা। তাৰপিছত অলপ কুৱেশ্যন সলভ কৰা, মানে কুৱেশ্যন কৰা পেটাৰ্ণটো চেঞ্জ কৰিছোঁ, কাৰণ PYQ আমাৰ চবতকৈ ইম্পৰ্টেণ্ট ন। চ' PYQ প্ৰথম কৰি লৈছোঁ অসমৰ PYQ, তাৰপিছত আমি এক্সাম্পল কৰিম ইয়াৰে। চেম ৰিভিজনো 1 hour 30 মিনিটছ আমি তোমালোকে অসমৰ PYQ আৰু তাৰপাছত এক্সাম্পলটো কৰিবা। তো ইমানে কৈছোঁ, আৰু জানাই কি কয় তোমালোকে এটেণ্ডেঞ্চ দিব লাগিব কেনেকৈ ডেট এণ্ড কমপ্লিটেড বুলি। তাৰপিছত লাভ ফ্ৰম এডুকেটিভ আছাম এইবোৰ লেকচাৰ্ছত তুমি কি কয় কমেণ্ট কৰি দিবা, আৰু লাইক কৰি দিবা ভিডিঅ'টো, শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো। থেংক ইউ, নমস্কাৰ।